মই যেটো আহাৰ লৈ আহিছিল মই যেটো ভবা লৈ আহিছিল মনত ডক্টৰ ভৱানন্দ দাস তেওঁ হেলথ সিটি হস্পিটেলৰ ফাউণ্ডাৰ হ'ল তেওঁ এপল্লো দিল্লীৰ পৰা নমস্কাৰ মোৰ লগত আজি এগৰাকী ৰোগীৰ পুত্ৰ আছে তো তেওঁলোকে হেলথ সিটি হস্পিটেলত আহিছিল এটা বহুত ডাঙৰ অস্ত্ৰোপচাৰ হৈ গ'ল তেওঁলোকৰ আজি তেওঁলোক যাব ওলাইছে হস্পিটেলৰ পৰা তো কথা হ'ল হস্পিটেলত লাষ্ট 7 ডেজ থাকিলে বহুত ডাঙৰ বেমাৰ এটা হৈছিল কি হোৱা নাই সেইটো মই নকওঁ যিগৰাকী ৰোগী আছিল ৰোগীৰ পুত্ৰৰ মুখৰ পৰা আপোনালোকে নিজে শুনিব ভাল পাব আৰু কেনেকুৱা কি পালে হস্পিটেলত কাক কেনেকুৱা কাক ভাল পালে কাক বেয়া পালে কাক কি পালে গোটেইখিনি আজি এই ভিডিঅ'টো আপোনালোকে যদি শেষলৈকে চাই গম পাব সো বলক আমি তেখেতৰ পৰিচয়টো লৈ লওঁ আৰু তেওঁৰ দেউতাক যে আছিল আমাৰ ইয়াতে দেউতাকৰ নাম গোটেইখিনি আমি তেওঁৰ মুখৰ পৰা আমি জানিম বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ সৰ্বপ্ৰথমতে মই গুৱাহাটী হেলথ সিটিৰ সমূহ কৰ্তৃপক্ষ ও বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ গড় নগাঁও জিলাৰ আলিটামনি গাঁৱত মোৰ আব্বা আব্দুল জলিল আজি 2 মাহ পিছৰ আগৰ পৰাই তেওঁৰ হাৰ্টত ডক্টৰে কোৱা মতে এনজিঅ'গ্ৰাফি কৰা মতে হাৰ্টত 3টা ব্লক আছিলে ব্লক থকাৰ পিছত ডক্টৰে ক'লে এইটো বাইপাছ সাৰ্জাৰী কৰিব লাগিব তাৰ পিছত মই বহুত চিন্তাতে পৰি গ'লো এইটো কেনেকুৱা কি কৰা যায় কি সম্ভৱ হোৱা যায় তাৰ পিছে আমাৰ দাদা এজনে আমাৰ হেলথ সিটি হস্পিটেলৰ ডক্টৰ হিমাংশু বৈশ্য ছাৰ তেওঁৰ লগত কথা পঠাই দিলে তেওঁৰ লগত কথা পতাৰ পিছত আমি লগে যোৱা বৃহস্পতিবাৰৰ দিনা আমি আমাৰ পেচেণ্টক আনি পেলাই ইয়াত এডমিশ্যন দিলোঁ হেলথ সিটি হস্পিটেলত যোৱা বৃহস্পতিবাৰৰ পৰা আজি বৃহস্পতিবাৰলৈকে টোটেল 7 দিন 8 দিন হৈ গৈছে আল্লাহৰ হুকুমত মই যেটো আহাৰ লৈ আহিছিল মই যেটো ভবা লৈ আহিছিল মনত আল্লাহৰ হুকুমত মই এইটো 100% ভাল পাইছোঁ বুলি মই আল্লাহৰ ওপৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ মই এই হেলথ সিটি হস্পিটেলৰ আমাৰ যিসকল কৰ্মচাৰী আছে ডক্টৰ আছে নাৰ্ছবিলাক আছে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আব্বাৰ যেটো অপাৰেশ্যন হৈছে ওপেন সাৰ্জাৰী এইটো আসলতে ইয়াৰ যিজন ডক্টৰ ভৱানন্দ দাস তেওঁ হেলথ সিটি হস্পিটেলৰ ফাউণ্ডাৰ হ'ল তেওঁ এপল্লো দিল্লীৰ পৰা আহে প্ৰতি আগতে এইমছত আছিলে বহুত ভাল ডক্টৰজন হয় এটা ওপেন হাৰ্ট সাৰ্জাৰী য'ত নেকি 3টা বাইপাছ কৰিছে এইজন এটা মানুহক আল্লাহৰ হুকুমত 5 দিনত আজি আমাৰ দিনত ৰিলিজ দি দিছে আমি যাব পৰা হৈছে আৰু পেচেণ্ট আলহামদুলিল্লাহ এনেকুৱা হৈছে খোজকাঢ়িব অকলে খোজকাঢ়িব পৰা হৈছে গতিকে মই গোটেই অসমবাসী ভাৰতবৰ্ষক মানুহক মই এইটো বিষয়ে অৱগত কৰিব বিচাৰিছোঁ যে আপোনালোকৰ যদি এনেকুৱা কিবা প্ৰব্লেম হৈছে বা কাৰোবাৰ ওচৰে চাপৰে কোনো মানুহৰ এনেকুৱা হৈছে আপোনালোকে দেৰি নকৰি আপোনালোকে হেলথ সিটি হস্পিটেলত আপোনালোকে যোগাযোগ কৰিব পাৰে খুব উন্নতমান চিকিৎসা বিশেষকৈ ইয়াৰ ষ্টাফবিলাকৰ তেওঁলোকৰ যেটো মানে আপোনাৰ ৰেছপন্সিবিলিটি আমি পাইছোঁ এইটো অতুলনীয় আমি যেটোৰ মানে প্ৰশংসাৰ সীমাক মানে ক'ব নোৱাৰোঁ সো সকলোৱে শুনিলে যে আমাৰ মুজামিল হুছেইন ডাঙৰীয়া তেওঁৰ দেউতাক আব্দুল জলিল ইয়াতে ভৰ্তি হৈছিল সো ডক্টৰ দাস ছাৰ ভৱানন্দ দাস ছাৰে অপাৰেশ্যন কৰিছিল সো আজি 5 দিনত তেওঁৰ ডিসচাৰ্জ সো যেটো ফিডবেক তেওঁ দিলে এইটো একচুৱেলি সত্য ফিডবেক দাস ছাৰৰ বিষয়ে হয়তো অসমবাসী নহয় গোটেই ভাৰতবাসী গোটেই বিশ্ববাসীয়ে জানে ডক্টৰ ভৱানন্দ দাস ছাৰৰ বিষয়ে সো তেওঁ আমাৰ হস্পিটেলৰ CMD প্লাছ তেওঁ ফাউণ্ডাৰ হয় হেলথ সিটি হস্পিটেলৰ অসমবাসীৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে তেওঁ এইখন হস্পিটেল একচুৱেলি গঢ় দিছিল যাতে বহুত বেছি পইচা খৰচ কৰিবলগীয়া নহয় বাহিৰত গৈ কিনে এই চিকিৎসাবোৰৰ বাবে সো হেলথ সিটি হস্পিটেলত তেওঁ কম্প্ৰিহেনচিভ কাৰ্ডিয়াক কেয়াৰ কম্প্ৰিহেনচিভ কেঞ্চাৰ কেয়াৰ তাৰ উপৰিও ক্ৰিটিকেল কেয়াৰ বাকি অন্যান্য গোটেই ডিপাৰ্টমেণ্টবিলাক এখন হস্পিটেলত তেওঁ মানে গঢ় দিছে যাতে অসমবাসী উত্তৰ পূৰ্বাঞ্চলবাসীয়ে যাতে সহজলভ্যভাৱে এই চিকিৎসাবোৰ ইয়াতে পায় সো মই আমাৰ হুছেইন ডাঙৰীয়াক আকৌবাৰ ধন্যবাদ জনাইছোঁ তেওঁৰ এই যে বহুমূলীয়া যেটো ফিডবেক ৰাইজৰ মাজত আগবঢ়াই দিবৰ কাৰণে যে মোক পাৰমিশ্যনটো দিছে সেইটো কাৰণে আৰু যদি আপোনালোকৰ এনেকুৱা বেমাৰ আজাৰ হয় নট অনলি হাৰ্ট ডিজিজ অন্যান্য যদি বেমাৰ আজাৰ হয় আপোনালোকে মোৰ নাম্বাৰটো
স্ক্ৰীনৰ তলত মই ইতিমধ্যে দি দিছোঁ, আপোনালোকে চাব আৰু আপোনালোকে মোক ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে। হেল্থ চিটি হস্পিটেলত যদি আপোনালোকে কেতিয়াবা আহে, যি পাৰোঁ মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু আমি সহায় কৰিবলৈ সদায় ৰেডি আছোঁ, যাতে আপোনালোকৰ কোনো বিপদ আপদ নোহোৱাকৈ হস্পিটেলত আহি যাতে ভালদৰে চিকিৎসা কৰি যাব পাৰে। চ' শেষলৈকে চোৱাৰ বাবে আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু মোৰ চেনেল ডক্টৰ হিমাংশু বৈশ্য যদি আজিও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক, যদি ভাল ভাল হেল্থ ৰিলেটেড এৱেৰনেছ ৰিলেটেড যিবিলাক হেল্থ টপিকছ আছে সেইবিলাকৰ বিষয়ে জানিবৰ বাবে। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ' টিল এণ্ড থেংক ইউ।